হাগ্ৰামা মহিলাৰীৰ BPF-এ আজিৰ দিনত কোকৰাঝাৰ লোকসভা সমষ্টিত BJP NDA এলায়েন্স UPPL-ক ৱাক অভাৰ দি দিলে। এইবিলাক গ্ৰাউণ্ডৰ গ্ৰাছৰুট BPF কৰ্মী, সেই গ্ৰাছৰুট BPF কৰ্মীবিলাক আজিৰ দিনত কনফিউজড যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই MCLA হাৰা এজন কেণ্ডিডেট তাও বিৰোধীৰ সময়ত থকাত নহয় 2020 চনত ক্ষমতাত যেতিয়া BPF চৰকাৰ আছিল, BPF দল আছিল 2020 চনত BTCৰ পাৱাৰত, তেতিয়াই খাম্পা বৰগোহাঞি ডাঙৰীয়াই ডেপুটি চিফ হোৱা স্বত্বেও MCLA ইলেকশ্যন হাৰিছে। মই স্পষ্টভাৱে আজি আপোনালোকৰ আগত ৰাইজক জনাব বিচাৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট হিচাপেই কেৱল নহয়, কিন্তু নিৰ্দলীয় হোৱা স্বত্বেও মোৰ সমৰ্থনত বিভিন্ন জাতীয় সংগঠন আনকি স্বীকৃতিপত্ৰ ৰাজনৈতিক সংগঠনো থাকিব। ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ ছাপৰ্টেড ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম। আৰু মই এটা কথা আজি ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, অতিকৈ দুখজনক কথা যে দৰাচলতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL আৰু BJPৰ NDA এলায়েন্স কেণ্ডিডেটক ৱাক অভাৰ দি দিলে। হাগ্ৰামা মহিলাৰীৰ BPF-এ আজিৰ দিনত কোকৰাঝাৰ লোকসভা সমষ্টিত BJP NDA এলায়েন্স UPPL-ক ৱাক অভাৰ দি দিলে। এইকাৰণে ৱাক অভাৰ দিয়া বুলি মই কৈছোঁ, কাৰণ হাগ্ৰামা মহিলাৰী জানে যে খাম্পা বৰগোহাঞি এনেও ইলেকশ্যন জিকিব নোৱাৰে। কাৰণ যিজন ব্যক্তিয়ে MCLA নিৰ্বাচনতে 15,000 ভোট লাভ কৰা নাই, যিজন ব্যক্তিয়ে সৰু এটা MCLA নিৰ্বাচনত বেয়াকৈ হাৰিছে, সেইজন ব্যক্তিয়ে কেনেকৈ ইমান ডাঙৰ এটা 15-16 লাখ ভোটাৰ ৰাইজ থকা সমষ্টিত তেওঁ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ'ব পাৰে? কোনোপধ্যেই হ'ব নোৱাৰে। আৰু এটা কথা মই দুখ পাইছোঁ যে বহুত BPF কৰ্মী দৰাচলতে এতিয়া সদাহীন হৈ পৰিছে, যে বহুত দৰাচলতে যিবিলাক গ্ৰাউণ্ডৰ গ্ৰাছৰুট BPF কৰ্মী, সেই গ্ৰাছৰুট BPF কৰ্মীবিলাক আজিৰ দিনত কনফিউজড যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই MCLA হাৰা এজন কেণ্ডিডেট তাও বিৰোধীৰ সময়ত থকাত নহয় 2020 চনত ক্ষমতাত যেতিয়া BPF চৰকাৰ আছিল, BPF দল আছিল 2020 চনত BTCৰ পাৱাৰত, তেতিয়াই খাম্পা বৰগোহাঞি ডাঙৰীয়াই ডেপুটি চিফ হোৱা স্বত্বেও MCLA ইলেকশ্যন হাৰিছে। তো তেনে ব্যক্তিক MPত কেণ্ডিডেট দিয়া মানে স্পষ্ট এটা কথা, কোকৰাঝাৰ লোকসভা সমষ্টিত হাগ্ৰামা মহিলাৰীৰ BPF-এ UPPL আৰু BJPৰ NDA এলায়েন্সক ৱাক অভাৰ দি দিছে। ইয়াৰ প্ৰমাণটো মই জলপটপটভাৱে ক'ব পাৰোঁ যে দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে সদ্যহতে বেছি দিন হোৱা নাই, দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BJPৰ নেতাৰ চৰণ ধৰি ক'ব গ'লে ভৰিত ধোৱা পানী খাই তেওঁ দিল্লীৰ পৰা ৰিচেণ্টলি আহিছে। আৰু ইয়াৰ ফটো প্ৰমাণ আপোনালোকে সঠিক সময়ত নিশ্চিতভাৱে পাব। আৰু তেওঁ BJPৰ নেতাৰ গৈ চৰণ ধৰিছে, তাতে আমাৰ ক'বলগীয়া একো নাই। যিকোনো জ্যেষ্ঠ মানুহৰ আমি চৰণ ধৰিব পাৰোঁ, ৰাজনৈতিক দলৰে হওক বিৰোধীৰে হওক যিয়ে নহওক, কিন্তু তেওঁ যদি BJPত যাবই বিচাৰিছে অ'পেনলি যাওক না। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি সঁচাকৈ BJPত যাবই বিচাৰিছে, BJPৰ নেতাৰ দিল্লীত ভৰিত ধৰি তেওঁ মানে চুম্বন কৰি আহিছে, সেইজন ব্যক্তি অ'পেনলি যাওক BJPত, ক'ব লগা একো নাই। কিন্তু আজি হাগ্ৰামা মহিলাৰীয়ে এনে কেণ্ডিডেটক দিলে যিজনে BJPৰ মানে আজি ক'ব গ'লে ৱাক অভাৰ দিয়াৰ নিচিনা হৈছে, যে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ UPPL আৰু BJPক ৱাক অভাৰ দি দিছে হাগ্ৰামা মহিলাৰীয়ে, যে খাম্পা বৰগোহাঞিটো MCLA ইলেকশ্যন হাৰিছিলে, গতিকে এইবাৰ এনেকুৱা এটা কেণ্ডিডেট দিওঁ জানি বুজি, যি নেকি কেণ্ডিডেট হাৰিও যায় আৰু পাব্লিকৰ আগত যাতে আমাৰ BPF-ৰ সন্মানটোও থাকে যে ৱাক অভাৰ ডাইৰেক্টলি দিয়া নাই। কিন্তু অৰিজিনেলি BPF দলে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL দলক জিকিবৰ কাৰণে, জয়ন্ত বসুমতাৰীক জিকাবৰ কাৰণে ৱাক অভাৰ দি দিছে। আৰু অতিকৈ দুখজনক কথাটো এইটোৱেই হৈছে যে প্ৰকৃত BPF যিবিলাক কৰ্মী আছিলে, সেই প্ৰকৃত BPF কৰ্মীবিলাক দৰাচলতে আজিৰ দিনত কনফিউজড যে যদি হাগ্ৰামা মহিলাৰী ৱাক অভাৰ দিবই লগা আছে NDA, অ'পেনলি তেওঁ BJPত যোগদান কৰি দিয়ক, তাত আমাৰ ক'বলগীয়া একো নাই। BJPত তেওঁ যোগদান কৰক, মষ্ট ৱেলকাম। কিন্তু তেওঁ মানুহবিলাকক বন্ধকত থৈ আজি যিখিনি BPF-ৰ আজি ক'ব গ'লে যিখিনি কৰ্মকৰ্তা, আজি BPF-ৰ হাজাৰ হাজাৰ যে কৰ্মকৰ্তা আছে, সেই কৰ্মকৰ্তাসকলক বন্ধকত থৈ আহিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। স্পষ্টভাৱে কৈছোঁ মই, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজিৰ দিনত গ্ৰাছৰুটৰ BPF-ৰ যিবিলাক কৰ্মকৰ্তা আছে, BPF-ৰ সদস্যসমূহ আছে, সেই সদস্যসকলক বন্ধকত থৈ আহিছে দিল্লীত, আৰু বন্ধকত থৈ কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁ ৱাক অভাৰ দিছে NDA এলায়েন্স UPPL কেণ্ডিডেট জয়ন্ত বসুমতাৰীক। গতিকে যদি ইলেকশ্যন মানে কি, ৰাইজে কাৰ পৰা কোনজন কেণ্ডিডেট চুজ কৰিব পাৰে যে কোনজন ভাল হয়, যদি তেওঁ ৱাক অভাৰ দিয়ে দিছে, কোকৰাঝাৰ লোকসভা সমষ্টিতটো ইলেকশ্যনৰ কোনো দৰকাৰেই নাই তেতিয়াহ'লে। যেহেতু BPF-এ BJPক ৱাক অভাৰ দি দিছে, জয়ন্ত বসুমতাৰীক ৱাক অভাৰ দি দিছে লুজ কেণ্ডিডেট খাম্পাক দি, তো গতিকে ইয়াত ইলেকশ্যনৰ দৰকাৰ কি আছে? সেইকাৰণে ইছ্যু বেছড
কাৰণে ৰাইজৰ স্বাৰ্থত মই বাৰম্বাৰ কৈছোঁ যে 17 বছৰে BTC চৰকাৰে যি 10,000 কোটি টকাকৈ ইয়াৰলি বাজেট পাব লাগিছিলে এজ পাৰ দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট BTCৰ পপুলেশ্যন হিচাপে অসমৰ 10% বাজেট অসমৰ পৰা BTC চৰকাৰে পাব লাগে অৰ্থাৎ মিনিমাম 10,000 crore প্ৰত্যেক বছৰে 10,000 কোটি টকাৰ পেকেজ পাব লাগে সেই লৈতো কেতিয়াও BPFই হওক বা UPPLই হওক দিল্লীত গৈ মাত মাতা নাই আজি UPPL দলৰ পৰা এজন MP অলৰেডি আছে ৰণগুৰা নাৰ্জাৰী ডাঙৰীয়াইতো কেতিয়াও গৈ সেইটো মাত মাতা নাই কিন্তু তাত সত্ত্বেও BPFে যে আজি BJP দলক ৱাক অভাৰ দিছে এটিকৈ দুখজনক আৰু সেইকাৰণে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ঠিতাং কৰিছে যে ৰাজহুৱা সমৰ্থন লৈ সংগঠনৰ সমৰ্থন লৈ আৰু কিছু ৰাজনৈতিক সংগঠনৰ পলিটিকেল পাৰ্টিৰো ছাপোৰ্ট অপেন ছাপোৰ্ট লৈ মই ইণ্ডিপেণ্ডেণ্টলি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহতে কোকৰাঝাৰ প্ৰেছ ক্লাবত মই স্পষ্টভাৱে কৈছোঁ এপ্ৰিলৰ প্ৰথম সপ্তাহতে কোকৰাঝাৰ প্ৰেছ ক্লাবত মই এক সংবাদমেল আয়োজন কৰি যৌথভাৱে সকলো ৰাজবংশী আদিবাসী মুছলিম সংখ্যালঘু বঙালী নাথযোগী বা বিভিন্ন ৰাজনৈতিক দলৰ যিবিলাক মুৰব্বী নেতাসকল আছে সেই সংগঠনৰ নেতাসকলক একেটা যৌথ মঞ্চত লৈ সংবাদমেল সম্বোধন কৰিম আৰু সেইদিন আপোনালোকক ভালভাৱে আপোনালোকৰ পৰা সহায় সহযোগিতা পাম বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ